প্ৰতিগৰাকী নাগৰিকৰ বাবে এই মুহূৰ্তত লৈ আহিছো সবাতোকৈ ডাঙৰ খবৰটো প্ৰকাশ পাইছে চূড়ান্ত ভোটাৰ তালিকা ইতিমধ্যে সকলো জ্ঞাত যে প্ৰকাশ পাইছে চূড়ান্ত ভোটাৰ তালিকা পিছে তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হ'ল নে নহ'ল আপুনি কেনেকৈ গম পাব বা কেনেকৈ পৰীক্ষা কৰিব যেহেতু বহুতৰ নাম কৰ্তন কৰি দিয়া হৈছে চূড়ান্ত ভোটাৰ তালিকাত বহুতৰ নাম অহা নাই যাৰ বাবে এতিয়া চিন্তাত পৰিছে অসমৰ নাগৰিক যাৰ বাবে এতিয়া আপোনাৰো হয়তো নিশ্চয়কৈ চিন্তা হৈছে যে চূড়ান্ত ভোটাৰ তালিকাত আপোনাৰ নাম সন্নিৱিষ্ট হৈছে নে নাই হোৱা আপোনাৰ নাম আহিছে নে নাই হোৱা কেনেকৈ পৰীক্ষা কৰিব এতিয়াই পৰীক্ষা কৰি লওক আগত নিৰ্বাচন আহি আছে আৰু চূড়ান্ত ভোটাৰ তালিকাৰ পৰা ইতিমধ্যে ৰাজ্যৰ বহু সংখ্যক লোকৰ নাম কৰ্তন কৰি দিয়া হৈছে প্ৰকাশ পাইছে চূড়ান্ত ভোটাৰ তালিকা যদি আপোনাৰ নাম কিবা কাৰণে তালিকাত অন্তৰ্ভুক্ত হোৱা নাই তেতিয়া আপুনি চিন্তা কৰিব নালাগে নিশ্চিন্ত হৈ থাকক চিন্তা কৰিব নালাগে অতি শীঘ্ৰে আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব কিন্তু তাৰ বাবে আপুনি চাব লাগিব এই খবৰটো অত্যন্ত গুৰুত্ব সহকাৰে লওক যদি প্ৰকাশ পাইছে চূড়ান্ত ভোটাৰ তালিকা আৰু এই ধৰণৰ তালিকা যদি আপোনাৰ নাম নাই তেন্তে আপুনি ভোট কেনেকৈ দিব বা আপুনি নাগৰিকত্ব লাভ কেনেকৈ কৰিব যদি আপোনাৰ নাম কৰ্তন কৰি দিছে আপুনি শীঘ্ৰেই পৰীক্ষা কৰি লওক আৰু পৰীক্ষা কৰি আপুনি আজিয়ে কৰি লওক নাম অন্তৰ্ভুক্ত কিয়নো অতিকৈ জৰুৰী হৈছে এইখন তালিকাত আপোনাৰ নাম থাকিলেহে আপুনি লাভ কৰিব নাগৰিকত্ব আমি সবিশেষ খবৰ লৈ আহিব চেষ্টা কৰিছো প্ৰকাশ পাইছে চূড়ান্ত ভোটাৰ তালিকাত নাম কৰ্তন হৈছে বহু সংখ্যক লোকৰ চূড়ান্ত ভোটাৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই তালিকাত কিদৰে চাব আপোনাৰ নাম চাই লওক সম্পূৰ্ণ প্ৰক্ৰিয়া প্ৰথমে আপুনি লক্ষ্য কৰক যে তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে নাই হোৱা ভোটাৰ তালিকাত নাম নাহিলে আপুনি কি কৰিব যদি আপোনাৰ নামটো অহা নাই তেন্তে আপুনি কি কৰিব চাই লওক সম্পূৰ্ণ প্ৰক্ৰিয়া যদি চূড়ান্ত ভোটাৰ তালিকাত আপোনাৰ নাম অহা নাই তেন্তে চিন্তাৰ কাৰণ নাই তাৰ বাবে একমাত্ৰ প্ৰপত্ৰ 6 নং পূৰণ কৰি আপুনি অন্তৰ্ভুক্ত কৰিব পাৰিব আপোনাৰ নাম অতিকৈ সহজ যিবোৰ প্ৰমাণ পত্ৰ 6 নং 4 নং 2 নং 1 নং এই ধৰণৰ কিমান প্ৰমাণ পত্ৰ থাকে আৰু সেই প্ৰমাণ পত্ৰৰ 6 নম্বৰখন প্ৰমাণ পত্ৰ আপুনি প্ৰপত্ৰ আপুনি পূৰণ কৰিব লাগিব 6 নম্বৰ ফৰ্মখন ফিল আপ কৰি আপুনি জমা দিব লাগিব আপোনাৰ ওচৰৰ কেন্দ্ৰত বা অনলাইন যোগে আপুনি কৰিব পাৰিব অনলাইনটো কৰিব পাৰিব আবেদন অনলাইন প্ৰক্ৰিয়া উপলব্ধ হৈ গৈছে গতিকে চূড়ান্ত ভোটাৰ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে নাগৰিকে নিজৰ নাম অন্তৰ্ভুক্ত আছে নে নাই সেয়া অনলাইন বা নিৰ্দিষ্ট কেন্দ্ৰৰ জৰিয়তে পৰীক্ষা কৰিব পাৰিব আপোনাৰ ঘৰৰ নিচেই ওচৰত ভোটাৰৰ যে কেন্দ্ৰ আছে সেই কেন্দ্ৰত গৈ এবাৰ পৰীক্ষা কৰক আৰু ইয়াৰ বাবে আপুনি অনুকৰণ কৰিবলৈ কিছু প্ৰক্ৰিয়া হৈছে আপুনি সাৰ্চ কৰিব পাৰিব আপুনি সাৰ্চ কৰিও চাব পাৰিব তাৰ পূৰ্বে আমি ক'ব বিচাৰিছো যিখন প্ৰপত্ৰ থাকে 6 নম্বৰ প্ৰপত্ৰখন আপুনি ফিল আপ কৰিব লাগিব 6 নম্বৰ প্ৰপত্ৰখন ফিল আপ কৰাৰ পাছতে আপুনি জমা দিব লাগিব আপোনাৰ ওচৰৰ কেন্দ্ৰত তাৰ পাছতে আপোনাৰ নাম অন্তৰ্ভুক্ত হ'ব যদি ভুল হৈ আছে তাৰ বাবে আপুনি voters.eci.gov.in ৱেবছাইটটো আপুনি খুলিও কৰিব পাৰিব চাব পাৰিব সেই লিংকটো খোলাৰ মাত্ৰকে আমি পুনৰ এবাৰ ক'ব বিচাৰিছো দৰ্শকসকলে এতিয়াই সাৰ্চ কৰক voters.eci.gov.in আৰু এই ৱেবছাইটটো খোলাৰ মাত্ৰকে কেইবাটা অপচন পাব আৰু শেষলৈ গৈ থাকিব তাত দেখা পাব বিভিন্ন অপচন আছে তাৰ মাজত আপুনি সিলেক্ট কৰিব লাগিব সাৰ্চ ইউৰ নেম ইন ভোটাৰ লিষ্ট সেই যেটো আপুনি সাৰ্চ অপচন পাব তাতে আপুনি ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ মাত্ৰকে আপুনি যাব লাগিব সাৰ্চ বাই EPIC সাৰ্চ বাই ডিটেইলছ এটো অপচন থাকিব মোবাইল নম্বৰ থাকিব আপুনি সকলোখিনি মেনশন কৰিব লাগিব EPIC নম্বৰ বিচাৰিব সকলোখিনি আপুনি প্ৰভাইড কৰিব লাগিব প্ৰভাইড কৰাৰ পাছতে আপুনি তাত কিছুমান সিলেক্ট ল্যাঙ্গুৱেজ আহিব ল্যাঙ্গুৱেজটো আপুনি অসমীয়া কৰিব লাগিব যেটো আপুনি অসমৰ পৰা কাম কৰি আছে আপুনি অসমীয়া কৰিব লাগিব অসমীয়া কৰি আপুনি সকলো ধৰণৰ মোবাইল নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব যিখিনি বিচাৰিছে আপুনি সকলোখিনি দিব লাগিব আপোনাক এটা বিশেষ সিম্বল আপোনাক লিখিব দিব আপুনি এটো টাইপ কৰিব লাগিব তাৰ মুঠৰ ওপৰত আপুনি নিজেই গম পাব লিষ্টখন খোলা মাত্ৰকে ডিটেইলছ অফ ভোটাৰ সকলো আহিব আপোনাৰ লাষ্ট নেম ফাৰ্ষ্ট নেম ৰিলেটিভছ ফাৰ্ষ্ট নেম বা আপোনাৰ হাজবেণ্ডৰ নেম যিবোৰ আছে আপোনাৰ সকলোখিনি পুৰাব লাগিব এজ দিব লাগিব এটোৰে আপুনি যিবোৰ ডাটা ইনফৰমেশন বিচাৰিব আপুনি সকলোখিনি প্ৰপত্ৰ পূৰণ কৰিব লাগিব আৰু তাৰপিছতে আপুনি সকলোখিনি আপলোড কৰি দিব লাগিব বা আপুনি সেন্ড কৰি দিব লাগিব আৰু এই ধৰণে আপুনি খোলাৰ মাত্ৰই গম পাব যে কোনটো অপচন আপুনি কি পূৰণ কৰিব লাগিব সকলোখিনি আপুনি দিয়াৰ পিছতে আপুনি চাব পাৰিব আপোনাৰ নামটো তাত আছে নে নাই আৰু যদি নাই আপুনি তাৰ বাবে প্ৰপত্ৰ 6 নম্বৰ প্ৰপত্ৰখন আপুনি পূৰণ কৰিব লাগিব গতিকে অতি শীঘ্ৰে আপুনি চাই লওক এই খবৰটো
আপোনাৰ ওচৰৰ কেন্দ্ৰত গৈ আপুনি চাব পাৰিব যদি আপুনি অনলাইন প্ৰক্ৰিয়াত আপুনি কৰিবলৈ অসুবিধা পাইছে তেন্তে আপুনি ওচৰৰ কেন্দ্ৰত গৈ খবৰ কৰক আপোনাৰ ঘৰৰ ওচৰত যিবোৰ ভোট কেন্দ্ৰ আছে তাতে গৈ আপুনি খবৰ কৰক কি প্ৰক্ৰিয়া আছে তেওঁলোকে আপোনাক বুজাই দিব বিএলও আপোনাক বুজাই দিব সকলোখিনি কেনেকৈ কৰিব লাগিব আৰু সেইমতে আপুনি কৰাৰ পাছতে আপোনাৰ নাম সন্নিবিষ্ট হৈ যাব যদি কিবা কাৰণে আপোনাৰ নাম ভুলক্ৰমে যদি আপোনাৰ নাম কটন কৰি দিয়া হৈছে বা কিবা ভুল হৈছে সকলোখিনি ঠিক কৰি আপোনাক পুনৰ এবাৰ আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ পৰিব গতিকে আপুনি 6 নম্বৰ প্ৰপত্ৰখন পূৰণ কৰিব লাগিব আমি বাৰে বাৰে কৈছো অনলাইন প্ৰক্ৰিয়া যদি আপুনি কৰিবলৈ অসুবিধা পাইছে আপোনাৰ ঘৰৰ ওচৰৰ ভোট কেন্দ্ৰত যাওক আপুনি য'ত ভোট দান কৰে তাতে আপুনি যাওক গৈ আপুনি আপোনাৰ অসুবিধাখিনি কথা কওক যে আপোনাৰ নামটো অহা নাই তাৰপাছত তেওঁলোকে আপোনাক এখন প্ৰপত্ৰ দিব আপুনি ফিল আপ কৰিব লাগিব আপুনি বিএলৰ সহায় ল'ব লাগিব আৰু সকলোখিনি জমা দিয়াৰ পাছত যেতিয়া আপোনাৰ সকলোখিনি প্ৰমাণ সহকাৰে পাব তেতিয়া লগে লগে আপোনাৰ নাম পুনৰবাৰ অন্তৰ্ভুক্ত হৈ পৰিব কিয়নো চূড়ান্ত ভোটাৰ তালিকাত নাম নহাৰ মাত্ৰকে আপুনি ভোট দিয়াৰ পৰা বঞ্চিত হৈ যাব লাগিব গতিকে আপুনি আজিয়ে চেক কৰি লওক আপোনাৰ নাম আছে নে নাই যদি কিবা কাৰণে আপোনাৰ নাম নাই তেন্তে এই প্ৰক্ৰিয়া আপুনি অতি সহজতে কৰি লওক যদি নাম নাই আপুনি কিন্তু ভোট দিব নোৱাৰে বাৰে বাৰে কৈছো বহুতৰ নাম কটন কৰি দিয়া হৈছে ৰাজ্যৰ বহু সংখ্যক লোকৰ নাম কটন কৰি দিয়া হৈছে গতিকে আপোনাৰ নামটো এবাৰ আপুনি চেক কৰক